Hello guys, all pork lovers, welcome to my video. আজি pork বনাম। pork দেখি কেৰাহী পাতিলে নহয় ৰাইজ, লগে কেৰাহীত pork ঢালি দিলোঁ। আজি অইল ফ্ৰী বনাম। আচলতে দেউতাই অলৰেডি porkখিনি বইল কৰিয়ে থৈ দিছিলে। তো লগে মই porkখিনি কেৰাহীত পাতি নিমখ দি দিলোঁ। অকণমান নিমখ দি লৰাই দিছোঁ। দেন মই পিঁয়াজ কাটিব লৈছোঁ। যেহেতু মাংস প্ৰায় 1 কেজি আছিলে, গতিকে মই 4টামান পিঁয়াজ কাটি দি দিলোঁ। পিঁয়াজখিনি ভালকৈ দি এবাৰ লৰাই মেলি আকৌ তাৰ পাছত লগে বিলাহী কাটি থৈছিলোঁ, বিলাহীখিনিও দি দিলোঁ আৰু 2টা কেঁচা জলকীয়া। এইটো আপোনালোকে জলকীয়াটো নিজৰ ইচ্ছামতে দিব পাৰে, কিমানখিনি খায়। আৰু কেইপিচমান আলু কাটি থৈছিলোঁ, আলু দি অলপ সময়ৰ কাৰণে সিজিবলৈ ঢাকনিখন মাৰি আদা নহৰু পেষ্ট কৰি থৈছিলোঁ, পেষ্টখিনি ধুনীয়াকৈ দিলোঁ। দি পেলাই অকণমান লৰাই আকৌ অলপ সিজিবলৈ বুলি ঢাকনিখন জপাই দিলোঁ, যাতে ধুনীয়াকৈ মাংসখিনি বইল সিজি থকা সময়খিনি ভাবিলোঁ কিবা খাবলৈও মন গৈছে। তাৰপাছত পটককৈ মনত পৰিলে মায়ে ঘুগুনি বনাইছে। সেইখিনিকে অলপমান ধুনীয়াকৈ গৰম কৰি লৈ খাই ল'ম। এয়া চাওক, ঘুগুনি মায়ে বনাইছিলে, ইমান বোলে টেষ্টি হৈছে। চাওকচোন, খাই লৈ ৰ'ব কৈ বাতিত এবাতি ওলাই লৈ ধাম ধুম খাবলৈ লাগিলোঁ। কি যে মজা। আৰু এচামুচ খাই আপোনাক জনাই আছোঁ কেনেকুৱানো হৈছে। ৰাম, বহুত ধুনীয়া হৈছে ৰাইজ, মায়ে বনাইছে যে। এইফালে পৰ্ক বহাই পাহৰিয়ে গৈছিলোঁ। লাই কেইপাতমান পিচি ল'লোঁ, পিচি পেলাই কেইপাতমান এনেকৈ ৰাখিলোঁ, তাতে পৰ্কতে দিম বুলি। সেইখিনি লাইখিনিত দি দিলোঁ বাৰু, যোনখিনি মই মিক্সাৰত গ্ৰাইণ্ড কৰি লৈছিলোঁ। চাওকচোন, ইমান ধুনীয়া কালাৰ হৈছে নহয় পৰ্কৰ। লোভ লাগিছেনে নাই বাৰু আপোনালোকৰ? ৰাম, মোৰতো এতিয়াই খাওঁ লাগিছে। হ'বই আৰু, বেলেগ বেছি নাই। অকণমান গৰম উতলা পানী অলপমান দি দিলোঁ, যাতে লাই পাতখিনি মিক্স হৈ যায়, পৰ্কৰ লগত ধুনীয়াকৈ সিজি যায়। সেইটো কাৰণে অৱশেষত লাই পাতখিনি দি পেলাই সামৰিম আৰু। লাই পাতখিনি দি পেলাই অকণমান টাইম সিজিব দিলোঁ আৰু সিজিবলৈ অকণমান সময় ঢাকনিখন মাৰি দিলোঁ। ৰাইজ, পৰ্ক ৰেডি। কালাৰ চাওক না, এতিয়াই খাবলৈ মন গৈছে। ৰ'ব আপোনালোকক জনাই আছোঁ টেষ্ট কৰি কেনেকুৱা হৈছে। এয়া মই দুপৰীয়া সাজ ৰেডি কৰি লৈছোঁ। বাৰু, মইতো আজি দুপৰীয়া সাজ বহুত তৃপ্তিৰে খাওঁ। আপোনালোকে বাৰু 31st কেনেকৈ চেলিব্ৰেট কৰিলে জনাবচোন।